ইপিনে কোকৰাঝাৰৰ বিক্ষিপ্ত ঘটনাত আহত হৈছে এজন শিক্ষক। গৌৰীপুৰত সংকটজনক অৱস্থাত চিকিৎসাধীন শিক্ষক ফাৰুক আলী। কোকৰাঝাৰত বিশেষভাৱে সক্ষম যুৱতীক ধৰ্ষণ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শনিবাৰে এখন বনভোজৰ বাছত আক্ৰমণ কৰিছিল প্ৰতিবাদকাৰী। এই সন্দৰ্ভত আমি তথ্য আপোনালোকক জনাইছো, দৃশ্য দেখুৱাইছো। বালাজান চিলাৰায় বিদ্যাপীঠৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী আছিল বাছখনত। বনভোজকাৰী যাত্ৰীবাহী বাছখনত আক্ৰমণ, বাছখনৰ বিস্তৰ ক্ষতিসাধন হয়। লগতে বাছত থকা চালক হেণ্ডিমেনক ধৰি কেইবাজনো গুৰুতৰভাৱে আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, যদিও ফাৰুক আলী নামৰ শিক্ষকজন গুৰুতৰভাৱে আহত হয়। গৌৰীপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে এই শিক্ষকজন। আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে যে প্ৰতিবাদকাৰী এক প্ৰকাৰৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। যিসমূহ আচলতে বনভোজৰ বাছ আছিল, সেই বাছৰ যি গ্লাছ আছিল, সেই গ্লাছ ভাঙি পেলোৱা পৰিলক্ষিত হয়। আৰু তেতিয়াই এজন শিক্ষক গুৰুতৰভাৱে আহত হৈছে। তেওঁক ইতিমধ্যে চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে। পিকনিক খাবলৈ গৈছিলোঁ স্কুলৰ পৰা, চিলাৰায় বিদ্যাপীঠ বালাজানৰ পৰা। তাতে তাৰ পৰা উভতি আহোঁতে আমাৰ কোকৰাঝাৰ টাউনৰ অলপ আগতে কোকৰাঝাৰত কিবা ঘটনা হৈছে, সেইটো আমি নাজানো ভালকৈ, আমি শুনা নাছিলোঁ ঘটনাটোৰ কথা। কিন্তু তাত কিবা প্ৰটেষ্ট চলি আছে। তো আমাৰ বাছখন বাছখন ৰখালে। তাৰপিছত আমাক সুধিলে যে আপুনি মুছলিম নেকি, আপুনি কি মুছলমান নেকি, এনেকৈ সোধাৰ পাছত মানে দুই এটা কথা কোৱাৰ পিছত সিহঁতে মানে বাছখনত শিলেৰে মাৰিব ধৰিলে। এনেকৈ মাৰোঁতে আমাৰ বাইদেউ এজনী হাত মানে কাটা গৈছে। তাৰপিছত আমাৰ এজন ছাৰক বাছৰ পৰা নমাই লৈ গৈ মাৰিছে। তো এইখিনিয়ে। এই যিখিনি মানুহ আছিল, এই মানুহখিনি আচলতে কোন হয়? বড়ো মানুহ আছিল আৰু ৰাজবংশী মানুহো আছিল কিছুমান। আৰক্ষী আছিল নে নাই? আছিল, কিন্তু ইমান আমাক সহায় কৰিব পৰা নাই। তাত থকা অৱস্থাতো শিলেৰে মাৰিছে গাড়ী। বাছখনত কিমানজন মানুহ আছিল? প্ৰায় 50-ৰ পৰা 55জন স্কুলীয়া ছাত্ৰ-ছাত্ৰী আছিল। ধৰি শিক্ষক শিক্ষয়িত্ৰী সিহঁতে গোটেইখিনি 50জনৰ মান আছিল। টোটেলি 50জন মানুহ। আহত তাৰ ভিতৰত কিমানজন হৈছে? তাৰ ভিতৰত 3-4জন। আমাৰ বাছৰ হেণ্ডিমেনজন হৈছে, ড্ৰাইভাৰজন হৈছে, মোৰ লগৰ এজন হৈছে, বাইদেউ এজনী। আপুনি কোন হয়? শিক্ষক? মই শিক্ষক, স্কুলৰ শিক্ষক, কোন স্কুলৰ? চিলাৰায় বিদ্যাপীঠ বালাজান চিলাৰায় বিদ্যালয়। গৌৰীপুৰ হস্পিটেল। ইয়াৰ পৰা কি ৰেফাৰ কৰিছে নেকি? ৰেফাৰ কৰা নাই, আমি লৈ যাম ইয়াৰ পৰা। ক'ত চিটি স্কেন কৰিব লাগিব। মানে তেওঁৰ অৱস্থা সংকটজনক নেকি? হয়। ইয়াৰ কি ক'ব, যিহেতু এনেকুৱা দুখজনক ঘটনা হওক, লজ্জাজনক ঘটনা হৈছে, কি ক'ব ইয়াতে? মানে তাত মানুহবিলাকে আমাৰ বাছৰ সন্মুখত বেনাৰ লগোৱা আছিল, পিকনিকৰ স্কুল শিক্ষামূলক ভ্ৰমণ বুলি লিখা আছিল। এইটো দেখাৰ পিছতো মানে এনেকুৱা আক্ৰমণৰ নিচিনা কৰিলে, এইটো মানে মানসিকতাৰ কথা নহয়। এইবিলাক শুনিব লাগিছিল যে মানুহবিলাক কিয় আহিছে ইয়াত, আপুনি বাছ লৈ কি কাৰণত আহিছে, এইবিলাক শুনিব লাগিছিল। নুশুনি এনেকুৱা মানুহৰ ওপৰত আক্ৰমণ কৰাটো বহুত বেয়া কথা। এইবিলাক মানসিকতাৰ কথা নহয়। হৈছে কাৰোবাৰ অসুবিধা হৈছে, কিবা এটা ঘটনা হৈছে, সিহঁতৰো বেয়া হৈছে, কিন্তু সেই ঘটনাটোৰ কাৰণে যে গোটেই মানুহবিলাকে যে বেয়া হ'ব, এটা কোনো কথা নহয় বুলি